নমস্কাৰ আপোনালোক সকলো নিশ্চয় ভালে আছে আজি এটা খুব টেনচনৰ বিষয়ে আলোচনা কৰিম খুব টেনচন খুব ঝামেলা কৰা বিষয় হয় বিশেষকৈ যিসকল নিউ এণ্টাৰপ্ৰেনাৰ্ছ মানে যিসকলে নতুনকৈ উদ্যোগ আৰম্ভণি কৰিছে তেওঁলোকৰ যি প্ৰাইমেৰী টেনচন তেওঁলোকৰ যি মেইন টেনচন হয় সেই টেনচনটোৰ বিষয়ে আলোচনা কৰিম আৰু এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোকৰ যিটো টেনচন তাক নাইকিয়া কৰিম বন্ধুসকল যেতিয়া আপুনি এটা নিউ ইণ্ডাষ্ট্ৰি ষ্টাৰ্ট কৰে যেনেকৈ ধূপকাঠি ইণ্ডাষ্ট্ৰি টয়লেট ক্লিনাৰ ফিনাইল ডিছৱাছ বাৰ ৱাশ্বিং পাউডাৰ এনেধৰণৰ সৰু সৰু উদ্যোগবিলাক যেতিয়া আৰম্ভণি কৰে আপোনাৰ প্ৰাইমাৰী একদম প্ৰথমতে আৰম্ভণি হোৱা টেনচনটো কি মই প্ৰডাক্টটো চেলছ ক'ত কৰিম এই প্ৰডাক্টটো চেলছ ক'ত কৰিম এই বিষয়টোৱে আমাক বহুত টাইমত ব্যৱসায়টোৰ পৰা আঁতৰাই লৈ আনে কিন্তু যদি আপুনি ভালকৈ এনালাইজ কৰে এই ক্ষমা কৰিব এই ধৰণে চেলছৰ যেনেকৈ বিষয়টো থাকে প্ৰডাক্ট মেনুফেকচাৰিং যিটো বিষয় থাকে ডকুমেণ্টেশ্যনৰ যিটো বিষয় থাকে এই বিষয়কেইটাৰ লগত চেলছৰ যিটো বিষয় এইটো হৈছে সকলোতকৈ সহজ আৰু চিম্পল আৰু য'ত নেকি বহুত বেছি আৰ্নিং কৰিব পাৰি য'ত বেছি আপুনি উপাৰ্জন কৰাৰ চান্সেছ থাকে সেইকাৰণে বহু লোকে প্ৰডাক্ট মেনুফেকচাৰিং নকৰে বহু লোকে ব্যৱসায়ী এটাৰ ডকুমেণ্টেশ্যন বিষয়টো নাযায় তেওঁলোকে ডাইৰেক্টলি চেলছ কৰে চেলছ কৰিলে বহুত সময় ডকুমেণ্টেশ্যনৰ বিষয়ৰ পৰা আপুনি ৰেহাই পাই থাকে বাৰু যি নহওক সেইটো বেলেগ বিষয় কিন্তু যেতিয়া আপুনি নিউ এণ্টাৰপ্ৰেনাৰ হয় যেতিয়া আপুনি নতুনকৈ এটা উদ্যোগ আৰম্ভণি কৰে আপুনি প্ৰডাক্ট মেনুফেকচাৰিং কৰে ডকুমেণ্টছবিলাক ৰেডি কৰে তো আপোনাৰ মেইন প্ৰব্লেমছ থাকে চেলছ মই কেনেকৈ কৰিম মানে মোৰ প্ৰডাক্টটো মই কেনেকৈ চেলছ কৰিম ধৰি লৈছোঁ আপোনাৰ ধুনীয়া প্ৰডাক্ট এটা বনালে আপুনি কিন্তু ঘৰতে প্ৰডাক্টটো থৈ দিছে তো আপোনাৰ চেলছ নহয় তো চেলছৰ এটা ডাঙৰ ইছ্যুজ আপোনাৰ কাৰণে এনি টাইম প্ৰব্লেম ক্ৰিয়েট কৰে আৰু 100% চিয়'ৰ থাকক আপুনি যদি ব্যৱসায়টো কৰিম নকৰিম ভাবি আছে এই চেলছ নহয় কাৰণে আপুনি কৰিম নকৰিম ভাবি আছে মানে আপোনাৰ ধাৰণা হৈছে যে আপুনি প্ৰডাক্টটো চেলছ নহ'ব গতিকে মই প্ৰডাক্টটো কৰি কি লাভ আছে এই যে চেলছ হ'ব নহ'ব এই কুৱেশ্যনটো লৈ পেলাই আপোনাৰ ব্যৱসায়টো ৰখি আছে এইটোৱে আপোনাৰ মূল সমস্যা কিন্তু যদি এনেকুৱা হয় যে আপুনি ভবাৰ নিচিনা নহয় ওলোটা হয় মানে আপুনি ভাবিছে মোৰ চেলছ নহ'ব কিন্তু চেলছটো যদি আপুনি যিটো নৰ্মেল চেলছ হয় য'ত নেকি ধৰি লৈছোঁ পাৰ ডে আপুনি ভাবিছিলে যে মই 10,000 টকা চেল হ'লে ইনাফ মোৰ কাৰণে কিন্তু দেখিছে আপোনাৰ 50,000 টকাৰ চেল হৈছে তেতিয়া যদি চেলছ নহ'লহেঁতেন ইয়াতে মাৰ্কেটবোৰ নচলিলেহেঁতেন যদি চেলছ নহ'লহেঁতেন তো আপুনি ইণ্ডিয়াৰ পৰা এক্সপৰ্ট নহ'লহেঁতেন আৰু নিউ এণ্টাৰপ্ৰিনাৰসকলে কেতিয়াও কাম আৰম্ভণি কৰিব নোৱাৰিলেহেঁতেন আনকি পুৰণা এক্সিষ্টিং যিবিলাক বেপাৰী আছে তেওঁলোকে ব্যৱসায় কৰিব নোৱাৰিলেহেঁতেন কিন্তু চেলছ ৰেগুলাৰ হৈ আছে চেলছ ৰেগুলাৰলি হৈ আছে আৰু প্ৰত্যেকটো প্ৰডাক্ট চেলছ হৈছে আনকি বেয়া প্ৰডাক্টটো চেল হৈ আছে আৰু ভালতকৈ ভাল প্ৰডাক্টটো চেল হৈ আছে তো কেটেগৰী ৱাইজ প্ৰডাক্ট চেল হৈ আছে ভাল প্ৰডাক্টটো চেল হৈছে বেয়া প্ৰডাক্টটো চেল হৈছে চেলছটো কণ্টিনিউৱাছ হৈ আছে এতিয়া কথাটো হ'ল কি আপোনাৰ প্ৰডাক্টটো চেলছ হ'বনে নহয় আপোনাৰ প্ৰডাক্টটোৱে মাৰ্কেটত এটা স্থান পাবনে নাপায় বহুত সময়ত যদি আপুনি একদম বেয়া প্ৰডাক্টটো বনায় ইও মাৰ্কেটত চেল হৈ আছে আৰু ভাল প্ৰডাক্ট বনায় ইও মাৰ্কেটত চেল হৈ আছে আপুনি কোন কেটেগৰীৰ প্ৰডাক্ট বনাইছে আপুনি যিটো প্ৰডাক্ট বনাব সেই প্ৰডাক্টটো আপুনি কেটেগৰী ৱাইজ অবভিয়াছলি আপুনি চেলছ কৰিবৰ কাৰণে আপুনি প্লান বা চেলছ কৰিবৰ কাৰণে আপুনি আগবাঢ়িব লাগিব তো প্ৰথম ষ্টেপটো এনেকুৱা যে আপোনাৰ ভিতৰত যিটো ভয় আছে আপোনাৰ ভিতৰত যিটো নিগেটিভিটি আছে সেই নিগেটিভনেছটো আঁতৰাব লাগিব আপুনি যদি কাইলৈৰ দিনটোৰ বিষয়ত যদি নিগেটিভ হৈ থাকে তো আপোনাৰ ৰিজাল্ট কেতিয়াও নাহে আপুনি কাইলৈ কি ঘটিব লগা আছে আপুনি একো নাজানে কিন্তু যদি নিগেটিভ হয় আপোনাৰ কাইলৈ আপোনাৰ চেলছ হ'ব লগা চেলছো নহ'ব আপুনি পজিটিভ হৈ থকা দৰকাৰ আপুনি কিছু বস্তু আপুনি ভৱিষ্যতৰ আহিব লগা দিনটোৰ ওপৰত ভৰসা কৰা দৰকাৰ আৰু সেইদিনাখন আপুনি জোৰদাৰ কামত লগা দৰকাৰ চেলছটো 100% হৈ যোৱাৰ চান্সেছ থাকে কিন্তু এনেকুৱা নহয় যে আপুনি যিটো বস্তু চেল কৰিব লাগে যেনেকৈ আপুনি যদি এটা ধৰি লৈছোঁ এটা মূল্যৱান যদি আপুনি এটা যদি সাগৰৰ পৰা এটা মূল্যৱান মানিক আনি পেলাই যদি আপুনি এখন চব্জি বজাৰত বিক্ৰী কৰে তাৰ কোনো মূল্য নাথাকিব পাৰে কিন্তু তাৰ মূল্যটো আপুনি সেইটো স্থান পাব য'ত নেকি তাৰ এটা ভেলু আছে তো আপুনি সেইকাৰণে আপোনাৰ প্ৰডাক্টটো আপুনি জনা দৰকাৰ আৰু আপুনি প্ৰডাক্টটো ক'ত চেল কৰিব লাগিব তাক আপুনি জনা দৰকাৰ তো তাৰমানে কেনেকুৱা চেলছৰ বিষয়টোক লৈ পেলাই আপুনি নিশ্চয় এটা ৰোড মেপ ক্লিয়াৰ কৰা দৰকাৰ এটা ধুনীয়া পিকচাৰ আপুনি আগতীয়াকৈ ৰেডি কৰিব লাগিব এতিয়া কথাটো হ'ল কি আপুনি যদি ভাবে যে মই মোৰ প্ৰডাক্টটো ল' কেটেগৰী বনাম আৰু সেইটো যদি আপুনি হাই কেটেগৰী মাৰ্কেটত দিছে তো আপোনাৰ প্ৰডাক্টটো চেল নহ'ব আপোনাৰ প্ৰডাক্টটো আপুনি সেই ধৰণৰ মাৰ্কেটত দিব লাগিব য'ত নেকি ল' কেটেগৰীৰ প্ৰডাক্ট ৰিকুৱাৰমেণ্ট আছে এতিয়া মাৰ্কেটখনত পাবলৈ যাওঁতে আপোনাৰ প্ৰডাক্টটোৰ ওপৰত এটা মাৰ্কেটত এটা পৰিচয় হোৱা দৰকাৰ জানা পেচানা হোৱা দৰকাৰ আৰু তাৰ কাৰণে আমি সদায় কিছুমান মজেদাৰ ধুনীয়া প্লান কৰা দৰকাৰ যিবিলাক প্লান যিবিলাক পাব্লিচিটি বা প্লান বা যিবিলাকৰ জৰিয়তে আমাৰ বিজনেছটো বা আমাৰ প্ৰডাক্টটো মাৰ্কেটত একদম ধুনীয়াকৈ এপ্ৰ'চ হয় মাৰ্কেটত ধুনীয়াকৈ মানুহে একচেপ্ট কৰে
এতিয়া যিকোনো এটা বস্তু নজনা বস্তু এটা মানুহে ল'বলৈ 10টা প্ৰশ্ন কৰে আপোনাৰ প্ৰডাক্টটো যেতিয়া মাৰ্কেটত আপুনি উলিয়াব বা মাৰ্কেটত আপুনি চেলছৰ কাৰণে ট্ৰাই কৰিব আপোনাৰ প্ৰডাক্টটো মানুহে চিনি নাপায় গতিকে নিশ্চিতভাৱে আপোনাক প্ৰশ্ন কৰাটো স্বাভাৱিক কথা তো মানুহে আপোনাৰ প্ৰডাক্টটো চিনি পাব লাগিব আপোনাক চিনি পাব লাগিব গতিকে আপোনাক চিনি পাবৰ কাৰণে আপোনাৰ প্ৰডাক্টটো চিনি পাবৰ কাৰণে নিশ্চিত ৰূপত আপুনি তাৰ পাব্লিচিটি প্ৰক্ৰিয়াটো সুন্দৰকৈ কৰা দৰকাৰ আজিকালি সকলো মানুহে মোবাইল ইউজ কৰে সকলো মানুহে ইন্টাৰনেট ইউজ কৰে গতিকে অপৰচুনিটি যে আপুনি এতিয়া নিউজ চেনেলৰ ওচৰত গৈ ৰিকুৱেষ্ট কৰিব নালাগে আপুনি পেপাৰত গৈ ৰিকুৱেষ্ট কৰিব নালাগে আপুনি আপোনাৰ মোবাইলটো ব্যৱহাৰ কৰি পেলেও আপোনাৰ প্ৰডাক্টৰ পাব্লিচিটি কৰিব পাৰে বহুত সময়ত কেনেকৈ ডিজিটেল পাব্লিচিটি কৰা দৰকাৰ সেইটো বিষয়ত আপুনি কিছু কন্টেন্ট ইউটিউবৰ জৰিয়তে চাই ল'ব কেনেকৈ আপোনাৰ প্ৰডাক্টটো আপুনি পাব্লিচিটি কৰিব আৰু যিটো বহুত সহজ কাম হয় আজি আপোনাক যদি 100জন মানুহে চিনি পোৱা নাই আপুনি যদি ভাল পাব্লিচিটি কৰে আপোনাক 1000 মানুহে আপোনাক চিনি পাই যাব তাৰ কাৰণে সৰু সৰু প্ৰক্ৰিয়া আছে আৰু সেই প্ৰক্ৰিয়াবিলাক আমি বহুত সময়ত গাইডেন্স প্ৰভাইড কৰোঁ এতিয়া ধৰি লৈছো আপুনি ধূপকাঠি উদ্যোগ আৰম্ভণি কৰিছে 10-15 হাজাৰ টকা ইনভেষ্টমেণ্টত আপুনি ধূপকাঠি উদ্যোগ আৰম্ভণি কৰিছে 10-15 হাজাৰ টকা যেতিয়া আপুনি ধূপকাঠি উদ্যোগ এটা আৰম্ভণি কৰে তো আপোনাৰ কাৰণে বাজেটটো লিমিটেশ্যন বাজেট আছে বাজেটটো আপোনাৰ এটা লিমিট বাজেট খুব কম বাজেট আছে আপোনাৰ গতিকে বাজেটটো যেতিয়া কম হয় তো নিশ্চিত ৰূপত আপুনি যথেষ্ট কেয়াৰফুলি আপোনাৰ প্ৰডাক্টটো মাৰ্কেটত দিওঁতে বা চেলছ কৰোঁতে আপুনি কেয়াৰফুলি কৰিব লগা হয় কাৰণ ৰ মেটেৰিয়েলছৰ ইনভেষ্টমেণ্ট হওক ট্ৰান্সপৰ্টৰ ইনভেষ্টমেণ্ট হওক বা মাৰ্কেটত দিওঁতে তাৰ ইনভেষ্টমেণ্ট যিখিনি ইনভেষ্টমেণ্ট হয় এইখিনি বহুত বেছি পৰিমাণে খৰচ হৈ যায় গতিকে আপোনাৰ কাৰণে অতি সাৱধান হ'ব লগা হয় কিন্তু সেইবুলি আপুনি পাব্লিচিটি নকৰিলে আপোনাৰ বিজনেছটো কেতিয়াও নচলিব গতিকে সেইকাৰণে আপোনাৰ মাৰ্কেটিং কৰোঁতে আপুনি সদায় আপোনাৰ ব্যৱসায়টোৰ যিটো পাব্লিচিটি ইয়াক আপুনি গুৰুত্ব দিয়া দৰকাৰ ভাল পাব্লিচিটি হোৱাটো আপোনাৰ কাৰণে দৰকাৰ ক্ৰিয়েটিভ পাব্লিচিটি হোৱাটো দৰকাৰ আৰু আপুনি সেইটো ছ'চিয়েল মিডিয়াৰ জৰিয়তে কৰিব পাৰে তাৰ উপৰিও আপুনি বিভিন্ন সময়ত আপোনাৰ লোকেল যিখিনি অঞ্চলৰ মানুহ আছে সেই মানুহখিনিক আপুনি এখন লিফলেট ডিষ্ট্ৰিবিউশ্যন কৰিও আপুনি কৰিব পাৰে কিন্তু আপুনি সাৱধান হ'ব লাগে যিটো বিষয় নেকি সামাজিকভাৱে সমাজৰ লগত জড়িত আৰু লগতে মানুহখিনিক যদি আপুনি ইনভলভ কৰা বিচাৰিছে এনেকুৱা কৰা দৰকাৰ যাতে মানুহখিনিয়ে আপোনাৰ কামটো কৰি ভাল পায় আপোনাৰ বিষয়ত পাব্লিচিটি কৰি ভাল পায় ধৰি লৈছো আপোনাৰ প্ৰডাক্টটোৰ জৰিয়তে আপুনি আপোনাৰ অঞ্চলৰ কিছু মানুহক উপকাৰ কৰিব বিচাৰিছে যি ইনকাম হয় তাৰ পৰা তো নিশ্চিত ৰূপত মানুহখিনিয়ে বুজি উঠিব যে আপুনি যি ইনকাম কৰিব ইয়াৰ পৰা আপুনি কিছু অংশ ভাল কামত ব্যৱহাৰ কৰিব গতিকে মানুহখিনিয়ে আপোনাৰ কামটো হেল্প কৰি দিব ঠিক তেনেকে বহুতে কি কৰে যে প্ৰডাক্টৰ লগত এটা গিফ্ট ইউজ কৰে বহুতে লাকি ড্ৰ কৰে এনেকুৱা ধৰণে বিভিন্ন পলিচি আপুনি ইউটিলাইজ কৰাটো আপোনাৰ কাৰণে অতি দৰকাৰ যাতে আপোনাৰ প্ৰডাক্টটো আপুনি পাব্লিচিটি কৰাৰ লগতে আপোনাৰ কাৰণে 10জন মানুহে পাব্লিচিটি কৰি আছে 10জন মানুহে আপোনাৰ কাৰণে কাম কৰি আছে তো তেনেকুৱা ধৰণৰ প্লানিং কৰা দৰকাৰ এটা লোকেল মাৰ্কেটত যেতিয়া আপুনি এটা প্ৰডাক্ট আপুনি মাৰ্কেটত চেলছ কৰিব তো যেনেকৈ চিম্পেথি গ্ৰাউণ্ডটো আপুনি চাইছে যেনেকৈ আপুনি পাব্লিচিটি চাইছে যেনেকৈ আপুনি পাব্লিক কানেক্ট কৰাইছে আপুনি সেই ধৰণে আপোনাৰ প্ৰডাক্টটোৰ এইটো এটা শ্ব' হ'ব লাগে যে লোকেল প্ৰডাক্ট এটা মেনুফেকচাৰিং কৰি এক্সপৰ্ট লেভেললৈকে আপুনি প্ৰডাক্টটো কাম কৰিবলৈ চিন্তা কৰি আছে এতিয়া আপোনাৰ প্ৰডাক্টটো যেতিয়া আপুনি লোকেল মেনুফেকচাৰিং কৰি এক্সপৰ্ট লেভেললৈকে আপুনি কাম কৰিবলৈ প্লানিং কৰি আছে তো নিশ্চয় আপুনি আপোনাৰ প্ৰডাক্ট কেটেগৰীটো সেইধৰণে হাইলাইট কৰা দৰকাৰ প্ৰডাক্ট কেটেগৰীটো আপুনি সেইধৰণে জনোৱা দৰকাৰ আৰু এটা মাৰ্কেটত এটা এনেকুৱা ধৰণৰ পৰিৱেশ বনোৱা দৰকাৰ যাতে আপোনাৰ প্ৰডাক্টটোৰ জৰিয়তে সেই আপোনাৰ অঞ্চলৰ বহু লোকে এমপ্লয়েড হৈ আছে বহু লোকক আপুনি স্বাৱলম্বী কৰি তুলিব ই সামাজিকভাৱেও আপুনি আপোনাৰ দায়বদ্ধতা শ্ব' হোৱাটো অতি দৰকাৰ কাৰণ পাব্লিক ছাপোৰ্ট বা পাব্লিক চিম্পেথি পাব্লিক গাইডেন্স নোহোৱাকৈ আপুনি কেতিয়াও আপোনাৰ চেলছটোক আগবঢ়াই নিব নোৱাৰে এতিয়া যিহেতু আমি কম ইনভেষ্টমেণ্টত কাম কৰোঁ গতিকে আপুনি কেয়াৰফুলি কাম কৰা দৰকাৰ পাব্লিক কানেক্ট হৈ কাম কৰা দৰকাৰ কিন্তু আপোনাৰ এটা ভাল ভিজন ভাল মিছন থকাটো দৰকাৰ যাতে মানুহে আপোনাৰ বিজনেছটো বুজি পায় যদিও কম প্ৰডাক্ট হয় আপোনাৰ যিটো ভিজন আপোনাৰ যিটো মিছন আপোনাৰ যিটো প্লান আপোনাৰ জৰিয়তে যিখিনি হ'ব লগা ভৱিষ্যতৰ যিবিলাক কাম এই গোটেই বস্তুখিনি যাতে আপোনাৰ প্ৰডাক্টটো এটা সুন্দৰ ৰূপ দিয়ে বা এটা সুন্দৰ বাতাবৰণ সৃষ্টি কৰে আপুনি সেইটো কৰাটো দৰকাৰ খুব এম্বিচিয়াছ হোৱা দৰকাৰ আপুনি কিবা এটা কৰিছে তাক লৈ আপোনাৰ খুব এটা ভাল প্লান বা খুব ভাল এম্বিশ্যন থকা দৰকাৰ ই এটা ৰিভলিউশ্যন ধৰে আপুনি কাম কৰা দৰকাৰ ই এটা আন্দোলনৰ নিচিনা হোৱাটো আপোনাৰ কাৰণে অতি দৰকাৰ আপুনি যদি এটা প্ৰডাক্ট বনায় আৰু আপোনাৰ যদি এটিটিউডটো একেবাৰে নিগেটিভ হয় তো নিশ্চিত ৰূপত আপুনি আপোনাৰ বিজনেছটো কেতিয়াও আগবঢ়াব নোৱাৰে আপুনি কেতিয়াও চেলছত আপুনি আগবঢ়াই যাব নোৱাৰে নিশ্চিত ৰূপত 10জন মানুহৰ 3জন মানুহে হয়তো আপোনাক ৰেছপণ্ড কৰিব 7জনে ৰেছপণ্ড নকৰিব তো আপোনাৰ কাৰণে এইটো চিম্পল কথা কাৰণ ব্যৱসায়তে হওক যিকোনো ক্ষেত্ৰতে হওক যিকোনো মানুহে 10টা প্ৰডাক্ট চালে 3টা প্ৰডাক্টে মানুহে চইচ কৰিব বা 2টা প্ৰডাক্টে চইচ কৰিব এটা প্ৰডাক্টে চইচ কৰিব গতিকে আপুনি সেইটো সহজকৈ লৈ আপোনাৰ যিটো চেলছৰ যিটো প্লান তাক আপুনি আৰু মজেদাৰ কৰাটো দৰকাৰ আৰু ভাল কৰা দৰকাৰ আমি বিভিন্ন সময়ত তাক লৈ ৱৰ্কশ্বপ এণ্ড ট্ৰেইনিংবিলাক অৰ্গেনাইজ কৰোঁ আমাৰ চেনেলটো বিভিন্ন কণ্টেণ্টবিলাক পাব্লিছ কৰোঁ আপোনালোকে নিশ্চিত ৰূপত তাক চাব বা আপোনালোকে আমাৰ অফিচলৈ আহি পাৰিব আমি আমাৰ অফিচত ধূপকাঠি উদ্যোগ কেনেকৈ আপুনি কম টকাত কৰিব ফিনাইল উদ্যোগ কেনেকৈ কম টকাত কৰিব ডিছ ৱাছ কেনেকৈ কৰিব ৱাশ্বিং পাউডাৰ কেনেকৈ কৰিব ইত্যাদি কণ্টেণ্টবিলাক আমি প্ৰস্তুত কৰি থাকোঁ আপোনালোকে নিশ্চয়
এই গোটেই বিষয়বিলাকত নলেজ ল'ব পাৰিব আমি ট্ৰেইনিংবিলাকো দিওঁ লগতে আমি চাৰ্টিফিকেশ্যনো কৰাওঁ লগতে যদি আপোনাৰ প্ৰজেক্ট ৰিপৰ্ট ৰিকুৱাৰমেণ্ট আছে কোটেশ্যন ৰিকুৱাৰমেণ্ট আছে তো গোটেই বস্তুখিনি আপুনি আমাৰ পৰাই পাই যাব আৰু যদিহে আপোনাৰ প্ৰডাক্ট ভলিউমটো অলপ ভাল হয় ধৰি লওক ষ্টাৰ্টিঙততো আপুনি বেছি প্ৰডাক্ট বনাব নোৱাৰিব কিন্তু যদি আপোনাৰ প্ৰডাক্ট ভলিউমটো যদি ভাল হয় তো 100% চিয়'ৰ আমি আপোনালোকৰ পাৰ্টনাৰশ্বিপ ডিল কৰিম প্ৰডাক্টখিনি চেলছৰ কাৰণে তো নিশ্চিত ৰূপত বন্ধুসকল আপোনালোকে আমাৰ ডিছক্ৰিপশ্যনত দিয়া যোগাযোগ নম্বৰ যোগাযোগ কৰিব আৰু আহিব বুজিব আৰু মনৰ ভিতৰত লৈ থকা যিটো ভাৱ যিটো কৰিম বোলা ভাৱ সেই ভাৱটোক আপুনি আমাৰ লগত আহি আপুনি এক্টিভেট কৰক আপুনি আগবঢ়াই লৈ যাওকগে নিশ্চিত ৰূপত কৰিম ভাবি থকাতকে ষ্টাৰ্ট কৰা দৰকাৰ অতি সোনকালে ষ্টাৰ্ট কৰা দৰকাৰ কাৰণ ষ্টাৰ্টিং কৰিলেহে আপুনি কিবা এটা ৰিজাল্ট পাব আৰু আমি আপোনালোকক নিশ্চিত দিছোঁ যে আমি আপোনালোকক কৈছোঁ যে আমাৰ টিমটোৱে আপোনাক কমপ্লিট ছাপোৰ্ট কৰিব আপোনাৰ ব্যৱসায়টো আগবঢ়াই লৈ যোৱাত কাৰণ আমি বিচাৰোঁ যে আমাৰ এটা ভাল টিম বিল্ড আপ হওক ভাল এটা গ্ৰুপ নিৰ্মাণ হওক য'ত আমি ইজনে আনজনক লগত লৈ পেলাই ইজনে আনজনক হাতত হাত ধৰি আমি এটা ডাঙৰ এটা ৰিভলিউশ্যন কৰিব পাৰোঁ ডাঙৰ এটা আন্দোলন কৰিব পাৰোঁ কিয়নো অসমৰ নিচিনা অঞ্চলত ঔদ্যোগিক বিপ্লৱ হোৱাটো অতি গুৰুত্বপূৰ্ণ ইয়াতে ঔদ্যোগিক আন্দোলন কৰাটো অতি গুৰুত্বপূৰ্ণ সকলো যদি যুৱক যুৱতীয়ে চাকৰিমুখী হয় তো নিশ্চিত ৰূপত বাকীখিনিয়ে নিশ্চয় বাহিৰত কিবা জবৰ কাৰণে যাব লাগিব সেইটো নকৰি যদি আমি ইয়াতে যদি এটা এনেকুৱা অপৰচুনিটি ক্ৰিয়েট কৰোঁ যাতে আমি সকলোৱে লগ লাগি এটা ৰিভলিউশ্যন কৰোঁ এটা আন্দোলন কৰোঁ এটা কৰ্ম সংস্কৃতি গঢ় তোলোঁ তো নিশ্চিত ৰূপত সেই গোটেই প্ৰচেষ্টাটোৰ কাৰণে আমি লগ লগা দৰকাৰ আপুনি আগবঢ়া দৰকাৰ আৰু আমিও নিশ্চিত ৰূপত আপোনাক সেই বিষয়ত লগত আগবাঢ়ি যাবৰ কাৰণে আপোনাক আহ্বান জনোৱাৰ দৰকাৰ আজিলৈ সামৰিছোঁ আশা ৰাখোঁ আপোনালোকে আপোনালোকৰ যিটো চেলছৰ যিটো ইছ্যুজ লৈ পেলাই আপোনালোকে ৰখি আছে তাক আপোনালোকে এই নিগেটিভনেছখিনি আঁতৰাই পেলাই আগবাঢ়ি যাব আৰু আমাৰ টিমটোৱে এই চেলছৰ বিষয় লৈ পেলাই যিবিলাক ৱৰ্কশ্বপ এণ্ড ট্ৰেইনিং প্ৰগ্ৰেম তাতো আপোনালোকে জড়িত হ'ব ধন্যবাদ